Hello, আজি কোৱেশ্যন কেমিষ্ট্ৰি এটা ভিডিঅ'লৈ সকলোকে ওয়েলকাম কৰিছো যোনখিনি ভিডিঅ'টো চাব আজি আমাৰ টপিকটো লৈছো টপিকটো হৈছে ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন এনসিইআৰটিত হেলো এলকেন চেপ্টাৰটো যেতিয়া আমি ক্লাছ 12 ত পঢ়ো তাৰ ওপৰত দুটা মানে প্ৰিপাৰেচন মেথড পাও প্ৰিপাৰেচন মেথডটোৰ ওপৰত বেচিস কৰি এনসিইআৰটি ইনডেক্স এক্সাৰসাইজ আৰু এক্সাৰসাইজৰ কিছুমান দুটামান কোৱেশ্যন আমি লিখিবলৈ পাওঁ এতিয়া কথাটো কি হল ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন ইয়াত যোনটো এনসিইআৰটি মতে চাবলৈ যাও বা যোনখিনি ৰেফাৰেন্স বুকত আছে তাত আনসাৰ বিলাক ডাইৰেক্ট দিয়া আছে কিন্তু আজি মই এটা বেসিক লেভেলৰ পৰা এটা এডভান্স লেভেল মিন্স আমাৰ বৰ্ডৰ পৰা জেডব্লিউ পৰ্যায়লৈকে নিট পৰ্যায়লৈকে এটা কনসেপচুৱেল আইজ মই এটা এক্সপ্লেনেশ্যন দিব বিচাৰিছো ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন আমি কেনেকৈ কৰিব পাৰিম স্পেশাল দুটামান কোৱেশ্যন মই এপ্লাই কৰিম মানে এনসিইআৰটি পৰা এপ্লাই কৰিম আৰু বাকি ধৰি লওক যে জেডব্লিউ বা মেইনছৰ অহা কেইটামান কোৱেশ্যন লৈ পেলাই আৰু এই ৰিএকচনটো এটা বিউটিফুল ৰিএকচন হয় ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন এটো স্টাৰ্ট কৰিব বিচাৰিছো টপিকটো ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন ফাৰ্স্ট অফ অল হোৱাট ইজ ফ্ৰী ৰেডিকেল এটা এটা প্ৰিভিয়াস নলেজ এটা থাকিবই লাগিব ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন মানে কি হয় ফ্ৰী ৰেডিকেল মানে কি হয় আমি যেনেকৈ জানো যে কাৰ্বকেটায়ন কাৰ্বনৰ ওপৰত পজিটিভ চাৰ্জ কাৰ্বনৰ ওপৰত নেগেটিভ চাৰ্জ এই ফ্ৰী ৰেডিকেলটো হৈছে কাৰ্বনৰ ওপৰত ডট এটা থাকিছে তো গমে পাইছে এবিলাক হৈছে এটা ইন্টাৰমিডিয়েট ৰিএক্টিভ ইন্টাৰমিডিয়েট এটো হৈছে প্ৰিভিয়াস নলেজ ক্লাস 11 ত ফার্স্ট স্টার্টিং ত হোৱা হয় মানে এই টপিকটো ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন পিছলো বিএসসি লেভেলতো এটো ইউজ হয় আমাৰ হিউম্যান ৰিএকচন বিলাকত এলকিনছৰ ৰিএকচন ফ্ৰী ৰেডিকেল ৰিএকচন বিলাকত এটো কনসেপ্ট ইউজ হয় সো এগুলা কি হয় ইন্টারমিডিয়েট কার্বকেটায়ন কার্বএনায়ন এটো হৈছে ফ্ৰী ৰেডিকেল এতিয়া ইন্টারমিডিয়েট আৰু আছে কার্বিন আছে বেনজাইন আছে কার্বিন দুটা থাকিলে আমি কার্বিন বুলি কওঁ সিংগলেট আৰু ট্ৰিপলেট কার্বিন আৰু এটা কি আছে আমাৰ বেনজাইন যদি হায়াৰ ক্লাছত হয় এনেকুৱা ব্লক বেনজাইন আমি আছে ইন্টারমিডিয়েট এইটা আমি লিখিবলৈ পাম বেনজাইন বেনজিনৰ পাইছে বেনজাইন ইন্টারমিডিয়েট আৰু ঠিক আছে ইন্টারমিডিয়েট খিনি কোনটা এটা কথা এক্সট্ৰাকে কৈ দিও এটা ফ্ৰী ৰেডিকেল কেনেকৈ জেনাৰেট হয় ফ্ৰী ৰেডিকেল জেনাৰেটৰ বেসিসটো কি আছিল হয় আমি HNO দিব লাগিব অৰ UV লাইট দিব লাগিব কি কৰিম এটা UV লাইট HNO অকমান হাই টেম্পারেচাৰ দিলে ফ্ৰী ৰেডিকেল জেনাৰেশন হ'ব মানে আমাৰ কোভ্যালেন্ট বন্ডাল অল অৰ্গেনিক কম্পাউন্ড শুড হেভ ফ্ৰী ৰেডিকেল জেনাৰেট হ'বলৈ হলে তাত কি থাকিব লাগিব আমাৰ কোভ্যালেন্ট বন্ডাল থাকিব লাগিব কোভ্যালেন্ট বন্ডাল কি হ'ব ইকুৱেলি যেতিয়া সমানে ভাগ হ'ব যাৰ ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্স অলমোস্ট 0 হ'ব বা ইকুৱেল টু 0 হ'ব হেবিলাক অৰ্গেনিক কম্পাউণ্ডৰ আমি কিবা ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন পাব পাৰিম ওকে বা এটা নিৰ্দিষ্ট ৰেট ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন হ'ব কন্ডিশনত এটো UV or in presence of HNO আমি ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন পালো এ ডট বি ডট এটুটা আমাৰ কাৰণে কি হয় ফ্ৰী ৰেডিকেল এটো হৈছে আমাৰ জেনাৰেশন তো ক্লিভেজটো আমি কি বুলি কম এটো হোমোলাইসিস ক্লিভেজ কৈছিল ক্লাস 11 কনসেপ্ট এখিনি আমি জানা চাই লৈছো হোমোলাইসিস ক্লিভেজ এতিয়া ফ্ৰী ৰেডিকেল থকা ফ্ৰী ৰেডিকেল জেনাৰেট হোৱা প্ৰথম এটা ৰিএকচন আমি কোনটো পঢ়িবলৈ পাইছো ফ্ৰী ৰেডিকেল ইউজ হোৱা এটা ৰিএকচন ক্লাস 11 ত আমি কোনটো পঢ়িবলৈ পাওঁ ফাৰ্স্ট অফ অল মাৰ্কনি দেন কি পঢ়িবলৈ পাওঁ আমি এন্টি মাৰ্কনি ফ্লুইড H2O2 এটা দিয়া আছে না আমি প্ৰডাক্টটো কি পাওঁ ইয়াত ডাবল বন্ডৰ যোনটো সাইডে ডাবল বন্ড লাগি থকা কাৰ্বন দুটা আছে ডাবল বন্ড এটা আছে দুটা মানে যোনটো সাইডে হাইড্ৰোজেন কম আছে ডাবল বন্ড এটো সাইডে কি লগ লাগিব হাইড্ৰোজেনে লগ লাগিব আৰু ডাবল বন্ডৰ যোনটো সাইডে হাইড্ৰোজেন বেছি আছিল যোনটো ডাবল বন্ড লাগি আছে কাৰ্বন যোন হাইড্ৰোজেন বেছি আছে কি লাগিব ব্ৰমিন লাগিব এটো আমি প্ৰডাক্টটো পাইছে ইয়াত ইম্পৰ্টেন্ট পাৰ্ট কি আছিল এটো তো এন্টি মাৰ্কনি ফ্লুইড আমাৰ ডিসকাশন নহয় ফ্ৰী ৰেডিকেলটো আমি ফাৰ্স্ট কোড এনকাউন্টাৰ কৰো মানে মই এটো জাস্ট তা দেখাব বিচাৰিছো এন্টি মাৰ্কনি ফ্লুইড আমি ফাৰ্স্ট ফ্ৰী ৰেডিকেলৰ ৰিএকচনটো বিষয়ে ক'ব যে ইয়াত HBr to free radical generation দিয়ে in presence of H2O2 R2O2 maybe benzoyl peroxide methyl peroxide তেনেকুৱা ধৰণৰ আমাৰ organic peroxide বা inorganic peroxide উপস্থিতিত কি ৰিএকচনটো দিয়ে
এতিয়া ইয়াৰ ইম্পৰ্টেন্ট কম্বিনেশনটো কি হ'ব লাগিব মানে এইটো পাৰ্ট কেলে দেখাইছো মই এন্টি মাৰ্কনি ফুলটো কাৰণ এন্টি মাৰ্কনি ফুল মই যেতিয়া পঢ়াইছো বা বেলেগ কোৱেশ্চন কিছুমান দিছো এই কম্বিনেশনটো কথা বহুত খেলিমেলি হয় যে কম্বিনেশন কি হ'ব লাগিব এন্টি মাৰ্কনি হ'বলৈ হলে alkene unsymmetrical alkene combination 1 আৰু তাত কি থাকিব লাগিব HBr থাকিব লাগিব হল আৰু থাৰ্ড পইণ্ট কি থাকিব লাগিব তাত R2O2 or H2O2 এইকেইটা বস্তু থাকিলেহে আমি এন্টি মাৰ্কনি ফুলটো এপ্লাই কৰিব পাৰিম unsymmetrical alkene হ'বই লাগিব হেতু নেক্সট HBr only in presence of HBr only HBr halogen acid এতিয়া আমাক যদি এইটো দিয়ে HCl দিছে in presence of H2O2 ই কি ফলো কৰিব দেখাত লাগিছে H2O2 লাগিব যে এই এন্টি মাৰ্কনি আমি কম হাইড্ৰোজেন থকাৰত আমি ইয়াত এড কৰিম কিন্তু নহয় it will follow its own Marconi way carbocation generational trade হে হ'ব carbocation generational trade হে হ'ব reaction to যদিও হ'ব critical যদিও হয় critical পাথত যদি হ'ব বহুত কমকে হ'ব সো আমি মেজৰ প্ৰডাক্ট কি পাম যোনটো carbocation generation হয় আমি কি হয় হাইড্ৰোজেন কম থকাটো ক্লোৰিন লাগিছিল আৰু হাইড্ৰোজেন বেছি থকাটো হাইড্ৰোজেন লাগিছিল যোনটো ডাবল বন্ড কাৰ্বন হাইড্ৰোজেন দিছিল এটো আছে আমাৰ ইনিশিয়াল পার্ট এই কম্বিনেশনটো কথা মই আজি উল্লেখ কৰিব বিচাৰিছো আজি মেইন মোটিভ মোৰ এটো নহয় ক্লাস 2 মই বেলেগ এটা বুজাম ক্ৰিটিক্যাল হেলোজিনেশন অফ কেনেকৈ আমি এলকেনছৰ পৰা প্ৰিপেয়াৰ কৰিব পাৰো ঠিক আছে মই হেতু মোটিভ হলে যাম এটো কথা মনত পৰিছিলে মই দেখিছিলো ক্লাছত বা হেতু কথা এবাৰ আকৌ এবাৰ ৰিপিট কৰি দিব বিচাৰিছো যে এন্টি মাৰ্কনি ফুলটো কেতিয়া এপ্লাই হ'ব আনসিমেট্ৰিক্যাল এলকিন HBr এটা থাকিব লাগিব যদি এটো থাকে আনসিমেট্ৰিক্যাল হয় এটো থাকে কিন্তু এটো কম্বিনেশন মিলা নাই তেতিয়া কি ফলো হ'ব মাৰ্কনি ফুলমতি প্ৰডাক্টটো পাম মাৰ্কনি ৰুল ফলো এটো ঠিক আছে এতিয়া আমি আহো আজিৰ ক্লাছৰ মেইন মোটিভটো free radical hole কেনেকৈ কি জেনাৰেশন হল আচ্ছা free radical জেনাৰেশন আৰু এটা ইম্পৰ্টেন্ট কথা থাকি গল যিমান বিলাক free radical থাকিব free radicalৰ hybridization কি হ'ব বাৰু কি হয় hybridization এটো কথা আমি মনত ৰখা উচিত কিছুমান যদি আমি জেডাবলি বা নিট লেভেলৰ কোৱেশ্চন কিছুমান সলভ কৰিবলৈ যদি যাবলৈ যাওঁ free radicalৰ hybridization টো ইম্পৰ্টেন্ট হৈ যে তাত আছে sp2 hybridize sp2 hybridize বুলি হৈ গলে কি হ'ব planar trigonal planar shape আহিছে that means মানে এটা open shape আছে এটো জাস্ট এতিয়া মই বুজাই এনেকৈ কৈ দিছো দুটা open shape আহি গল ইয়াত ৰিঅ্যাকচন আমি দুটা সাইডৰ পৰা এনেকৈ open জেগা পাইছে মানে ঠিক আছে এটো পিছত আমি এক্সপ্লেইন কৰিম যদি কিছুমান ৰিঅ্যাকচন আমি চাও ওকে তে free radical জেনাৰেশনৰ মই আজি যোনটো মেইন টপিক লৈছো এটো হৈছে এইটো পৰা সাপোজ আমাৰ মিথেন দিছে ইথেন দিছে ইথেনৰ লগত ক্লোৰিন দিছে ইন প্ৰেজেন্স অফ HCl preparation of haloalkanes from alkanes কি পাম আমি ডাইৰেক্টলি এটো প্ৰডাক্ট পাম ঠিক আছে এটো প্ৰডাক্ট পাম মানে আমি ইথাইল ক্লোৰাইড ডাইৰেক্টলি ফৰ্মেশন কৰে বাট যদি আমাক প্ৰপেন দিয়ে সাপোজ propane দিছে next এটো প্রোডাক্ট এটো দিছে যদি 1 2 3 তো মিথাইল propane দিছে যদি আমি কি প্রোডাক্ট পাম আমি কি পাম মিক্সচার অফ প্রোডাক্ট পাম কি পাম মিক্সচার অফ প্রোডাক্ট এটো হৈছে কি propaneত কি টাইপস অফ কার্বন আছে 1 ডিগ্রি 2 ডিগ্রি again 1 ডিগ্রি 1 ডিগ্রি কার্বন দুটা সাইডে ইকুইভ্যালেন্ট পজিশন মানে ইয়াৰো এনভায়রনমেন্ট একে এই কার্বনটোৰ কাৰণে এটো এনভায়রনমেন্ট মানে বুজি পোৱা হৈছে কথাটো এনভায়রনমেন্ট একে মানে এটো CH3 পালে এটো CH2 পাবো এই CH3 টো বা এফালো CH2 পাবো দুটা সাইডে ইকুইভ্যালেন্ট এনভায়রনমেন্ট সো কি প্ৰডাক্ট পাম আমি এটো ফার্স্ট প্ৰডাক্ট এটো পালো সাবস্টিটিউশন হ'ব এটা ফ্রি রেডিক্যাল হ্যালোজিনেশন কি হয় কি ফলো কৰে সাবস্টিটিউশন রিঅ্যাকশন কি সাবস্টিটিউট হ'ব হাইড্ৰোজেনৰ সাবস্টিটিউট হ'ব ঠিক আছে ওকে হাইড্ৰোজেনৰ সাবস্টিটিউট হ'ব এটো সাবস্টিটিউশন রিঅ্যাকশন এটা সো ইয়াত কি হাইড্ৰোজেন সাবস্টিটিউট হৈছে
ইয়াত কি টাইপৰ হাইড্ৰোজেন আছে 1 ডিগ্ৰী হাইড্ৰোজেন আছে from 1 ডিগ্ৰী কাৰ্বন 2 ডিগ্ৰী হাইড্ৰোজেন আছে from 2 ডিগ্ৰী কাৰ্বন হাইব্ৰিডাইজেশ্যন হৈ গ'ল ফ্ৰী ৰেডিকেলত আমি আৰু এটা কথা কোবলে থাকি গৈছে বা আমি একেলগে শিকিছো এটো হৈছে ফ্ৰী ৰেডিকেলৰ ষ্টেবিলিটি অৰ্ডাৰ ফ্ৰী ৰেডিকেলৰ ষ্টেবিলিটি অৰ্ডাৰ কি হয় 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী এটো বহুত বস্তু ইম্পৰ্টেন্ট কথা কাৰ্বকেটায়নৰ ষ্টেবিলিটি অৰ্ডাৰ ফ্ৰী ৰেডিকেলৰ ষ্টেবিলিটি অৰ্ডাৰ 3 ডিগ্ৰী 2 ডিগ্ৰী হয় কি পাইছে ইয়াত এটো প্ৰডাক্ট পাইছে এটা মিক্সচাৰ পাম মিক্সচাৰ অফ প্ৰডাক্ট পাম কিয় মিক্সচাৰ অফ প্ৰডাক্ট পাম এই 1 ডিগ্ৰী কাৰ্বনৰ পৰা এই দুটা সাইড 1 ডিগ্ৰী কাৰ্বন ইকুইভ্যালেন্ট কাৰ্বন এটা প্ৰডাক্ট পালো আৰু ইয়াত কি আছে 2 ডিগ্ৰী কাৰ্বনটো আছে সো ফ্ৰী ৰেডিকেলৰ ষ্টেবিলিটি অৰ্ডাৰ কি হৈছে যে যেতিয়া ৰিঅ্যাকশনটো কৰিব তাৰ যদি অপৰচুনিটি আহে যে হি 2 ডিগ্ৰী ৰেডিকেল ফৰ্মেশন কৰিব পাৰে হি লগালগ 2 ডিগ্ৰী ৰেডিকেল ফৰ্মেশন কৰি দিব যিমান পাৰে হি 2 ডিগ্ৰী ৰেডিকেল ফৰ্মেশন 2 ডিগ্ৰী ৰেডিকেল ফৰ্মেশন কৰা মানে 2 ডিগ্ৰী কাৰ্বনটো পা এটা হাইড্ৰোজেন ৰিপ্লেস কৰি কি সমাবতা ক্লোৰিন কমাই যাব সিম্পলিফাই কেনেকে কৰিম আমি 1 2 ডিগ্ৰী আছে ই কোপা ৰিপ্লেস হ'ব বেছিকে 2 ডিগ্ৰী কাৰ্বনৰ পৰা হাইড্ৰোজেনটো বেছি ৰিপ্লেস হ'ব বিকজ ইয়াৰ ৰিঅ্যাকশন মেকানিজমটো কি ফলো হৈছে ফ্ৰী ৰেডিকেল ফ্ৰেজোলেটেন ফৰ্মেশন ফ্ৰী ৰেডিকেল হ'ব যেতিয়া ফ্ৰী ৰেডিকেল টু ষ্টেবিলিটি অৰ্ডাৰ কি 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী সো 2 ডিগ্ৰী কাৰ্বনটো হোৱাৰ পসিবিলিটি কিমান আছে সো ইয়াত মিন্স হাম নেক্সট আমি এপ্লাই কৰো ইয়াত কি আছে এতিয়া কি টাইপস অফ কাৰ্বন আছে 1 ডিগ্ৰী 1 ডিগ্ৰী 3 ডিগ্ৰী this is also 1 degree হল প্ৰডাক্ট কি পাম 1 ডিগ্ৰী কাৰ্বনৰ পৰা এটা হাইড্ৰোজেন ৰিপ্লেস কৰি আমি এটো প্ৰডাক্ট পাম 1 ডিগ্ৰী কাৰ্বনৰ পৰা এটা হাইড্ৰোজেন ৰিপ্লেস কৰিছো বাকিখিনি সেম থাকিব বাকিখিনি এটা টাইম এটা কাৰ্বনৰ পৰা হাইড্ৰোজেন ৰিপ্লেস হ'ব এটা টাইমত এটা কাৰ্বনৰ পৰা হাইড্ৰোজেন হ'ব বহুতে লগে লগে মিক্স কৰি দিয়ে যোনখিনি একো বুজি নোপোৱা নিচিনাকৈ থাকিব এটো নহয় আমি এটা টাইমত এটা ডিগ্ৰী কাৰ্বনৰ পৰা আমি হাইড্ৰোজেন লছ কৰিম নেক্সট 1 ডিগ্ৰী কাৰ্বন এটো হৈ গ'ল এতিয়া এটো আৰু এটো এনভায়ৰনমেন্ট একে এটো কাৰ্বন এনভায়ৰনমেন্ট একে মানে ইফালৰ পৰা মই Cl অটৰাম ইফালৰ পৰা মই Cl ভাইছো আৰু ইয়াত Cl ভাইছো সৰি এটো হাইড্ৰোজেন হয় সৰি হাইড্ৰোজেন এটো হাইড্ৰোজেন হয় দুইটাই কি হ'ব একেটা নামেই পাব নাম একেটাই হ'ব তাৰ কি হ'ব 1 ক্লোৰো 2 মিথাইল প্ৰপেন 1 ক্লোৰো 2 মিথাইল প্ৰপেন আৰু দুইটা ইকুইভ্যালেন্ট হ'ব ঠিক আছে মই এফালে দিয়া একেটাই কথা ইকুইভ্যালেন্ট কেলে হৈছে বিকজ এই দুইটা চিপৰ মাজত গ্ৰুপটো একে আছে নেক্সট আৰু এটা সাবস্টিটিউট কোন হ'ব 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী ষ্টেবিলিটি অৰ্ডাৰ 3 ডিগ্ৰী কাৰ্বনটো হাইড্ৰোজেন আছে নে আছে এটো কথা মন কৰিব লাগিব যে 3 ডিগ্ৰী কাৰ্বনটো হাইড্ৰোজেন আছে নে আছে সো देयरफॉर ইয়াৰ পৰা এটা হাইড্ৰোজেন ৰিপ্লেস কৰি ক্লোৰিন কমাব এটো হৈ গ'ল আমাৰ মেজৰ প্ৰডাক্ট নেক্সট আৰু এটা কি হ'ব ACH3 টো এনভায়ৰনমেন্ট কি হয় হতো বেলেগ সো হাউ মেনি টাইপস অফ আমি কাৰ্বন পাম কি হাউ মেনি টাইপস অফ এটো মতে কৈছিল এনভায়ৰনমেন্ট 1 2 3 নামটো বেলেগ এনভায়ৰনমেন্ট বেলেগ হৈছে নামটো বেলেগ এফালৰ পৰা কইলো কি পাইছো 1 ক্লোৰো 2 মিথাইল প্ৰপেন ইয়াত কি পাইছো 1 2 3 1 ক্লোৰো 2 2 ডাইমিথাইল প্ৰপেন পাই গলো বুজি পোৱা হৈছে কথাটো সো আমি এনেকৈ পাম ৰিমেম্বাৰ কি কৰিব লাগিব যদি আমাৰ এনেকৈ থাকে সাপোজ এনেকৈ দিলে এটো how many products eto অকমান হাই mediocre level eto question যদি আমি ইয়াত কি product পাম 1 ডিগ্ৰী how many types of product পাম 2 types of product পাম কি এটো 1 ডিগ্ৰী সেম এটো 1 ডিগ্ৰী ইহতৰ দলত কি হ'ব বেলেগ হ'ব এটো মই a বুলি দিছো এটো মই a বুলি দিছো because same environment এটো মই কি বুলি দিম b বুলি দিম কিয় b বুলি দিছো কাৰণ এটো CH3 environment ইহতৰ CH3 কে environment to surroundings to বেলেগ next এই কার্বনটো 3 ডিগ্ৰী হৈ গলে তো কার্বন 4 ডিগ্ৰী হৈ গল ইয়াত 9 ইয়াত নাপাম নি পড়া ইয়াত নাপাম কাৰণ ইয়াত হাইড্ৰোজেন নাই বুজি পাইছে কথাটো আমি হাইড্ৰোজেন থাকিলেহে ৰিপ্লেস কৰিব পাৰিম হাইড্ৰোজেন নাই সো আমি প্ৰডাক্ট কিটা পাম only we will get two product first product like this or
আৰু সেকেন্ড প্ৰডাক্টটো আমাৰ কাৰে কি হ'ব এইটো হ'ব ঠিক আছে ইয়াত হাইড্ৰোজেন নাই 3 ডিগ্ৰী কাৰ্বন কি মনত ৰাখিব লাগিব ফ্ৰী ৰেডিকেল হেলোজেনেশনত যে 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী থাকিলে হাইড্ৰোজেন থাকিলে কাৰ্বনটো 3 ডিগ্ৰী কাৰ্বনটোৰ পৰা হাইড্ৰোজেন অতি সোনকালে যাব আমি এনেকা মিক্সচাৰ অফ প্ৰডাক্ট পাম ঠিক আছে আৰু মিক্সচাৰ অফ প্ৰডাক্ট থাকিলে আমি তাক সেপাৰেশন কৰিব লাগিব এক্সট্ৰাকে কেটা প্ৰডাক্ট পাও হেতু খুলিব পাৰে অকমান কোৱেশ্চন বিলাকত এমসিকিউ টাইপৰ কোৱেশ্চন বা আমাৰ নিট জেডবলি সিউসিটি কুকেট এক্সাম বিলাকত আমাৰ এটা পাৰ্ট হৈছে এটা পাৰ্ট আমি শিকিলো এতিয়া এনসিআৰটি যে কোৱেশ্চন কিছুমান দিছে ইনটেক্সৰ কোৱেশ্চন কিছুমান দিয়ে বা এক্সাৰসাইজৰ কোৱেশ্চন কিছুমান দিয়ে যে এই কোৱেশ্চনটা মই ডিসকাশন কৰিব বিচাৰিছো যে অকমান ডিপলি আজি চাম এনসিআৰটি এটা কোৱেশ্চন এনসিআৰটি কোৱেশ্চন তাৰপিছত মই এলাইলিক হেলোজেনেশন লৈ যাম এনসিআৰটি কোৱেশ্চন এলাইলিক হেলোজেনেশন হেতু যোনটো আমাৰ জেডবলি বা নিট লেভেলৰ অকমান কোৱেশ্চন টাইপৰ এনসিআৰটি কোৱেশ্চনটা কি হয় এক্সাৰসাইজত দিছে যে C5H10 C5H10 এটা কম্পাউন্ড দিছে এই কম্পাউন্ডটো আমাক কি দিয়ে এটা সিঙ্গল মনোক্লোৰো কম্পাউন্ড দিব সিঙ্গল মনোক্লোৰো কম্পাউন্ড দিব অন ক্লোৰিনেশন ইয়াক যদি ক্লোৰিনেশন কৰো কি দিব এটা সিঙ্গল মনোক্লোৰো কম্পাউন্ড দিব সিঙ্গল মনোক্লোৰো compound single monochloro compound ঠিক আছে আমি উলিয়াব লাগে যে C5H10 টু পৰা C5H10 টু পৰা এনেকুৱা এটা কি আমি অ্যালকেন বনাম যোনটো সিঙ্গল মনোক্লোৰ প্ৰডাক্ট কাৰণ আমি গম পাইছো যে ই মিক্সচাৰ অফ প্ৰডাক্ট সিঙ্গল মনোক্লোৰ কম্পাউন্ড হ'বলৈ হলে তাত টাইপটো কি হ'ব লাগিব প্ৰত্যেকটো কাৰ্বনৰ টাইপটো কি হ'ব লাগিব সিমিলাৰ হ'ব লাগিব যদি কাৰ্বনৰ টাইপটো যদি ডিফাৰেন্ট হয় লাইক দিস এই অলপ আগতে যে যোনটো एग्जांपल কৰিছিল এটো ইয়াত কাৰ্বনৰ টাইপ গিটা কি হয় 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী গোটে টাইপ গিটা বেলেগ সো আমি মিক্সচাৰ প্ৰডাক্ট পালো তিনটা প্ৰডাক্ট পালো সো ইয়াত কিন্তু কি হ'ব লাগিব গোটে গিটাৰে একে হয় বুলি কৈছে টাইপটো সো এই কোৱেশ্চনটো আমি অকমান ডিপলি যদি চাম বহুত খিনি ৰেফাৰেন্স বুক বা কিতাপত ডাইৰেক্টলি আনসাৰ দিয়া আছে মই আজি তাকে বুজাব বিচাৰিছো আমি কেনেকৈ আছে সিঙ্গল মনোক্লোৰ কম্পাউন্ড দিয়া থাকিলে ডাইৰেক্ট আনসাৰটো বনাই দিছে এইটো আনসাৰ বনাই দিছে সাইক্লোপেন্টেন বনাই দিছে কিন্তু আমাক যদি ডাবল মনোক্লোৰ কম্পাউন্ড থকা প্ৰডাক্ট দিলে তেতিয়া হলে আমি কি পাম ঠিক আছে আজি তাৰ ডিসকাশন কৰো তাকে ফাৰ্স্ট আমি ইয়াত এটা ৰুল লগাম DBE ডাবল বন্ড ইকুইভ্যালেন্ট মানে C5H10 কম্পাউন্ড টু বা ডাবল বন্ড হোৱা আৰু ৰিং ফৰ্মেশন হোৱা কম্পাউন্ড কেটা হ'ব পাৰে চাওচোন ডাবল বন্ড ইকুইভ্যালেন্ট কি হ'ব পাৰে ফৰ্মুলা কি CHX plus N divided by 2 plus 1 okay এটো হৈছে ফৰ্মুলা কাৰ্বন কেটা আছে 5টা হাইড্ৰোজেন কেটা আছে 10টা X মানে হৈছে হেলোজেন 9 নাইট্ৰোজেন 9 2 plus 1 এটো 10/2 plus 1 ultimately আমি কিমান পাম 5 বুজি পোৱা হৈছে কথাটো C plus 1 H minus X minus 2 plus N/2 ঠিক আছে ওকে এটো আমি ফৰ্মুলা ডাবল বন্ড ইকুইভ্যালেন্ট লগা ফৰ্মুলা সো এটো আমি 5 minus 5 plus 1 মানে ডাবল বন্ড ইকুইভ্যালেন্ট পাম কি উলিয়াম ইয়াপা যে এই কম্পাউন্ড C5H10 থকা মলিকুলাৰ ফৰ্মুলাটো পা আমি ডাবল বন্ড থকা কম্পাউন্ড ডাবল বন্ড হ'ব পাৰে ইয়াপা বনালে আৰু কি হ'ব পাৰে কি ৰিং থকা কম্পাউন্ড হ'ব পাৰে সো এই ওয়ান তে কি বুজায় আনসেচুৰেশন বুজাইছে unsaturation that means one ring হ'ব পাৰে one ring থকা আমি কম্পাউন্ড বনাব পাৰবা ডাবল বন্ড বা ট্রিপল বন্ড থকা আমি কম্পাউন্ড বনাই লব পাৰিম এই মলিকুলাৰ ফৰ্মুলাটো চাওচোন বৰু বনাই চাওটা one ring থকা এটা বনাম যাত মলিকুলাৰ ফৰ্মুলাটো কি হ'ব লাগিব কিন্তু C5H10 satisfy হ'ব লাগিব এই আনসাৰটো আমি ফাৰ্স্ট ডিসকাশন কৰো দেই আনসাৰটো কি হ'ব ডিসকাশন কৰো C4H8 হৈছে এটো দিললো
এটা 1 2 3 4 5 কার্বন 5টা হাইড্রোজেন 2 2 2 6টা সবাইকে 7টা কাটে নিয়ে 10টা হৈ গল C5 এটো ফোর্স বনালো নেক্সট মই রিং থকা কম্পাউন্ড এটো বনাই চাওচোন এটো এটা রিং থকা কম্পাউন্ড হ'ব পাৰে C5H10 বা 1 2 3 4 5 1 2 3 4 5 কার্বন 5 H10 হ'ব না obviously হ'ব তো কার্বন 1 2 3 ইয়াত দুটা আছে ইয়াত এটা চাৰিটা ছটা হৈ গল রিং থকা কম্পাউন্ড আৰু কোনটো বনাব পাম আমি এটো বনাব পাৰিম যোনটো আমি লিখি থৈছো অলৰেডি যে আনসাৰ যে এটো কাম কৰে হৈ গল এতিয়া আমি ডাবল বন্ড থকা কম্পাউন্ড চাওচোন বাৰু এটা কি বনাব পাৰিম যত C5H এটা কথাটো আমি গম এটা কথা তোমালোকে জানা নে বা নাজানা মই মনত পেলাই দিছো যে যোনবিলাক সাইক্লোএলকেন থাকে সাইক্লোএলকেন CnH twice and তাৰ ফৰ্মুলা হয় is equal to alkene ৰ লগত সেম হয় alkene ৰ লগত জেনেৰেল ফৰ্মুলাৰ লগত সেম হয় that means ইয়াৰ পৰা আমি C5H3 থকা সাইক্লোএলকেন বনাব পাৰিছো তাৰ লগতে আমি কি বনাব পাৰিম alkene বনাব পাৰিম alkene টো কি হ'ব CH3 CH2 CH2C double bond CH2 এটো পাম নাই obviously এটো কম্পাউন্ড হৈ যাব ডাবল বন্ড থাকা ট্রিপল বন্ড থাকা কিবা পাৰিম নি ট্রিপল বন্ড থাকা নোৱাৰিব পাৰি কাৰণ সকে ট্রিপল বন্ডৰ নাম্বাৰ অফ হাইড্ৰোজেন কমি যাব সো সাইক্লোএন টু CnH twice is equal to alkane তাতৰ আইসম কে মানে ফৰ্মুলা দুটা এতিয়া আমি কনক্লুজন পাৰ্টটো লৈ যে কিয় আমি এইটো আনসাৰ লৈছো মানে চোৱা এতিয়া আমি ডাবল বন্ড ইকুইভ্যালেন্ট ইউজ কৰি পেলাই গম পালো যে এই কম্পাউন্ডটো C5H10 এটো মলিকুলাৰ ফৰ্মুলা পা ইমান কিটা কম্পাউন্ড আছিল কিন্তু ইমান কিটা কম্পাউন্ড পাবা ক্লোৰিনৰ লগত ৰিঅ্যাকশন কৰিলে মনোক্লোৰাইড কোনটো কম্পাউন্ডে দিব হেতু কাৰ ওপৰত ডিপেন্ড কৰিছিল টাইপস অফ কাৰ্বন যে 1 ডিগ্ৰী হয় নে 2 ডিগ্ৰী হয় নে 3 ডিগ্ৰী হয় এতিয়া ইয়াত এটো যদি চাও এটো 1 ডিগ্ৰী এটো ডাবল বন্ডটো বাদ দিয়া এটো 2 ডিগ্ৰী 1 ডিগ্ৰী ডাবল বন্ড নহয় দে ডাবল বন্ডত নাইছা ডাবল বন্ড থকাটো আমি ৰিঅ্যাকশন নকৰে ডাবল বন্ড থকাটো আমি ৰিঅ্যাকশন নকৰে এটা এটা বেলেগ কেস হৈ যাব এলাইলিক হৈ যাব নেক্সট ক্লাস নেক্সট টপিক টু সম্মান এটা ইয়াৰ টাইপস অফ কাৰ্বন কি পাইছো সিঙ্গেল বন্ড টাইপস অফ কাৰ্বন কি পালো এই কম্পাউন্ড 2 ডিগ্ৰী 2 ডিগ্ৰী 2 ডিগ্ৰী দ্যাট মিন্স ই যদি ক্লোৰিনৰ লগত ৰিঅ্যাকশন কৰে এটা কম্পাউন্ড এনেকা পাম এটা কম্পাউন্ড এনেকা পাম এটো এটা কম্পাউন্ড পাইছো হল নেক্সট আৰু এটা মিক্সাৰ কি পাম বুজি পোৱা হৈছে ইয়াত এই হাইড্ৰোজেনটো ৰিপ্লেস হৈ ইয়াত এটা মাই যাব এই ৰটো বুজিব লাগিব মানে অকমান তুমি চিন্তা কৰিবলগীয়া হ'ব লাগিব যে টাইপস অফ কাৰ্বন দুটা আহিব দুটা আহি যোৱাৰ কাৰণে 1 ডিগ্ৰী 2 ডিগ্ৰী আহি যোৱাৰ কাৰণে মিক্সচাৰ পাই গ'ল হৈ গ'ল সেইকাৰণে আমি এটো ফৰ্মুলা ডিসকাৰ্ড কৰিলো এটো ফৰ্মুলা এখানে ডিসকাৰ্ড কৰিলো নেক্সট এইটা চাও এতিয়া ইয়াত চাওছো এই কম্পাউন্ডটো চাও এটোনো কিয় আনসাৰ হ'ব পাৰে কোড মেইন ডিটাৰমিনিং ফ্যাক্টৰ কি হয় কোৱেশ্চনটো ডিটাৰমিনিং ফ্যাক্টৰ হৈছে ৰিঅ্যাকশনটোৰ টাইপ অফ কাৰ্বন এটো কিমান ডিগ্ৰী 1 ডিগ্ৰী এটো কিমান ডিগ্ৰী 2 ডিগ্ৰী 2 ডিগ্ৰী 2 ডিগ্ৰী এটো কিমান ডিগ্ৰী 3 ডিগ্ৰী দ্যাট মিন্স ইয়াত কেটা প্ৰডাক্ট পাম আমি তিনটা প্ৰডাক্ট পাম এখানে আটো গুলি মাৰি এটো একানা নহব বুজি পা হৈছে কথাটো তিনটা প্ৰডাক্ট আছে তিনটাতে কি হাইড্ৰোজেন আছে নে আছে 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী তিনটাতে হাইড্ৰোজেন আছে সো ৰিপ্লেস হৈ আমি তিনটা প্ৰডাক্ট মানে প্ৰডাক্ট এটা এনেকৈ পাম ইয়াপা এটো অহাটো মেজৰ প্ৰডাক্ট হ'ব ইয়াপা অহাটো মেজৰ প্ৰডাক্ট হ'ব বাকি এইকিটাৰ পৰা অহাটো আমি পাম তিনটা কি বেছি পাম নেকি obviously বেছি পাম চাৰিটা মানে পাম সে এটো সৰি এটো এটা product next আমরা কি পাইছো Cl plus ওইছে এনেকে টাইপৰ প্ৰডাক্ট বল কিন্তু আমাক সিঙ্গল প্ৰডাক্ট লাগে সিঙ্গল প্ৰডাক্ট পালে মানে এটো ক্যান্সেল কৰি দিছো বুজি পাইছে কথাটো নেক্সট এটো যোনটো আমি লৈছিলো এটো যোনটো লৈছিলো বনাইছিলো যে ইয়াতো টাইপস অফ কার্বন কি আছে এটো হৈছে 3 ডিগ্ৰী এটো
এটো হৈছে 1 ডিগ্ৰী আৰু এটো হৈছে 2 ডিগ্ৰী দ্যাট মিন্স তিনটা প্ৰডাক্ট আঠো পাম এটো একেটা নাই কি কৰি দিছো সো এটা প্ৰডাক্ট দিব পৰা আমাৰ প্ৰবেবল ষ্ট্ৰাকচাৰ কি হ'ব পাৰে এটো আছে প্ৰবেবল ষ্ট্ৰাকচাৰ এটা প্ৰডাক্ট দিব পৰা কাৰণ এটো 2 ডিগ্ৰী কাৰ্বন এই কাৰ্বনটো 2 ডিগ্ৰী এটো কাৰ্বনটো 2 ডিগ্ৰী এটো কাৰ্বন 2 ডিগ্ৰী এটো কাৰ্বন 2 ডিগ্ৰী আৰু প্ৰত্যেকটো কাৰ্বনতে হাইড্ৰোজেন আছে প্ৰত্যেকটো কাৰ্বনতে হাইড্ৰোজেন আছে দ্যাট মিন্স ইয়াৰ পৰা এটা হাইড্ৰোজেন ৰিপ্লেস কৰি পেলাই ক্লোৰিন বহালো ঠিক আছে অৰ কোনবাই যদি কয় যে মই ইয়াৰ পৰা হাইড্ৰোজেন ৰিপ্লেস কৰিম এইটো পা ৰিপ্লেস কৰি হাইড্ৰোজেন ৰিপ্লেস কৰি ক্লোৰিন বহাই দিয়ে নামটো কি হ'ব সেম ইকুইভ্যালেন্ট এটা देयरफॉर সিঙ্গল মনোক্লোৰাইড কম্পাউন্ড দিয়ে কোনটো হ'ব আমাৰ এইটো আমাৰ আনসাৰ কিন্তু কিছুমান পৰীক্ষাত আমাক কি দিব খুদি দিব পাৰে যে C5H10 মান যদি পকাই দিয়ে তিনটা দিব পৰা ষ্ট্ৰাকচাৰ কোনটো হ'ব তাত ফসি যাবা যে তোমালোকে যদি মুখস্থ কৰি কৈছে কনসেপ্টটো বুজিব লাগিব যে আমি C5H10 থকা এনেকুৱা ফৰ্মুলা বনাব পাৰো নিহতি কিটা আমি ডিফাৰেন্ট টাইপস অফ ষ্ট্ৰাকচাৰ ইয়াত মই CH3 ৰ ওপৰত উঠাই পেলাই এটা বনাই দিব পাৰিম এইটো যদি চোৱা তোমালোকে এইটো CH3 ৰ ওপৰত উঠাই দিলে এটা বনাই দিব পাৰিম ডাবল বন্ড থকা One, two, three. It is a 1, 2, 3, 4, 5. Tiniye, 6, 6 to 8, and 7. Reason? It will be a key carbon, 3 degree carbon. Mane, double bond equivalent to use Koiblami, get a number of structure. A Kuntu structure by me only a type product. It was answer to it. Explanation to Buzipala. এতিয়া আমি নেক্সট পার্ট তলে যাম এনসিআরটি এক্সারসাইজৰ কোৱেশ্চন আছিল এটা এক্সারসাইজ কোৱেশ্চন ডিপলি ডিসকাশন কৰা হৈছে আজি আৰু এটা কোৱেশ্চন ইনটেক্সত যোনটো দিছিলে যে আমি C5H10 থকা এনেকুৱা এটা উলিয়াব লাগিব C5H10 নহয় সৰি C5H12 ইনটেক্সৰ কোৱেশ্চনটো C5H12 ই কি দিছে আমাক কোদিছে যে কোৱেশ্চনটো ইনটেক্সৰ পৰা C5H12 থকা আমি এনেকুৱা তিনটা উলিয়াব লাগে আইসোমাৰিক এলকেন যোনে কি দিব সিঙ্গল মনোক্লোৰাইড দিব সিঙ্গল আৰু আছিল কি সিঙ্গল সৰি কোৱেশ্চনটো পাহৰি গৈছে এবাৰ সিঙ্গল 3 আৰু 4 আইসোমাৰিক সিঙ্গল 3 আৰু 4 মানে ডিফারেন্ট টাইপস অফ এনवायरमेंट থাকিব লাগিব টাকা সিঙ্গল কম্পাউন্ড কোনে দিব আনসারটো আমি এটো বনাম ফার্স্ট প্রথম আমি C5H12 হবা কি বনাব পাৰিম n পেন্টেন বনাম বুজি পাইছা C5H12 মানে কি n পেন্টেনত এটো কার্বন একে 1 ডিগ্ৰী a দুইটাৰে হাইড্ৰোজেন ৰিপ্লেস কৰি এটা প্ৰডাক্ট পাম সেম প্ৰডাক্ট নেক্সট এটো 2 ডিগ্ৰী এটো 2 ডিগ্ৰী এনवायरमेंट একে এটো সাইডো CH3 আছে ইয়াৰ এটো সাইডো CH3 আছে ইয়াৰ এটো সাইডো CH3 ইয়াত মাজত CH3 ঠিক আছে নেক্সট আহিলে C সো C5H12 ৰ n পেন্টেনটো ইউজ কৰিলে কি কেটা প্ৰডাক্ট দিব তিনটা প্ৰডাক্ট দিব কিন্তু C5H12 আমি আৰু এটা ষ্ট্ৰাকচাৰ বনাই চাওছো নিও এটো হৈছে n পেন্টেনে কেটা দিব 1 কিন্তু নিও পেন্টেন বনাই চাও আহা পুরো নিও পেন্টেন বুঝি পাবো নিও বলি কবলে হলো আমাৰ মেইন ষ্ট্ৰাকচাৰ এটো হ'ব লাগিব এটো CH2 এটো থাকিব লাগিব ইয়াত আৰু এটা হাইড্ৰোজেন এড কৰি এটা টাইপস অফ কাৰ্বন কি আহিলে ইয়াত এটো A মানে গুটেকিটা কাৰ্বন কিমান ডিগ্ৰী হৈছে 1 ডিগ্ৰী হৈছে এটা A কাৰ্বনটো কি ডিগ্ৰী 4 ডিগ্ৰী ইয়াত হাইড্ৰোজেন আছে জানো নাই সো কি প্ৰডাক্ট কেটা দিব অনলি গুটেকিটা পায় হাইড্ৰোজেন এটা ৰিপ্লেস হয় এটাই প্ৰডাক্ট দিব সিঙ্গেল মনো 4 প্ৰডাক্ট থকা বুজি পাইছা আহা কৰিলে কোৱেশ্চনটো বুজি পাইছা তোমালোকে আমি কি এনেকে কৰিব লাগিব আমি এটা ষ্ট্ৰাকচাৰ বনাইলাম আৰু টাইপস অফ কাৰ্বন এটা চাব লাগিব তো কমপ্লিটলি এটা ডিটেইল আন্ডাৰস্ট্যান্ডিং কৰিব লাগিব এই কোৱেশ্চনটো যদি ভালকে বুজিবলৈ হয় ঠিক আছে A B C D আমি বনাবলৈ চালো A B C ইয়াৰ এনवायरमेंटটো কিয় একে হৈছে সেম ইয়াৰ এনवायरमेंट একে দ্যাট মিন্স এটাই প্ৰডাক্ট দিব দুইটাৰ পৰা হাইড্ৰোজেন লষ্ট হৈ ক্লোৰিন দিলে এটা টাইপৰ প্ৰডাক্ট ঠিক আছে ওকে কোমা লাহে লাহে পাৰিলা শুনিবা কোনবা যদি শুনিব বিচাৰিছে ভালকে এতিয়া আমি নেক্সট পাৰ্টলৈ যাওঁ এটো হৈছে এলাইলিক হেলোজেনেশন নরমালি এইটা ৰিঅ্যাকশন এতিয়ালৈকে আমি শিকিলো যে ডাবল বন্ডৰ লগত ব্ৰোমিন এড কৰিলে কি হ'ব
হেলো এলকেনছ আমি হেলো কি পাওঁ আমি দুটা সাইডে ব্রোমিন এড কৰিব লাগে দুটা সাইডে ব্রোমিন এড সাপোজ যদি আমাৰ সিঙ্গল এনেকুৱা আছে ডাবল বন্ডৰ ওচৰত যদি আমাক লাগে যে সিঙ্গল আমাক লাগে প্ৰডাক্ট সাপোজ এলাইল কাৰ্বন থকা এটা মানে ৰিঅ্যাকশনটো ডিসকভাৰ কৰিছে ক'ত এলাইল কাৰ্বন থাকিব লাগে এলাইল কাৰ্বন মানে কি হাই টেম্পারেচার দে 600 to 700 ডিগ্রি দিটো হয় এলাইল মানে কি sp2 কার্বনৰ নেক্সট যোনটো কার্বন যোনটো sp3 কার্বন হয় তাকে আমি কি বুলি কওঁ এলাইল কার্বন বুলি কওঁ ঠিক আছে এক্সাম্পল মই আগতে দেখাইছো ইয়া ডাবল বন্ড থকাটো আমি কি হয় sp2 অল ডাবল বন্ড থাকিলে কি কার্বন হেটো হাইব্রিডাইজেশন তাৰ sp2 তাৰ নেক্সট কার্বনটোতে আমি কি কওঁ sp3 একেটা হৈছে sp3 তে এই sp3 কার্বন কিটা যদি ব্রোমিন এড কৰিলো কি হ'ব sp3 কার্বনটো ডাইৰেক্ট ব্রোমিন ফমাই যাব আৰু বাকিটো এজ ইট ইজ থাকিব ঠিক আছে এলাইলিক পজিশনত তাৰ কি হ'ব ৰিঅ্যাকশনটো হ'ব এলাইল sp3 কার্বন ফলোড বাই sp2 এটো এজ ইট ইজ থাকিব ঠিক আছে এটো হৈছে ইম্পৰ্টেন্ট কথা হাই টেম্পারেচার ব্রোমিন যদি আমাৰ হাই টেম্পারেচার থাকে হাই টেম্পারেচার এনেকে দিয়া থাকে কোনটো পজিশনত যাব এলাইলিক পজিশনত যাব এটো এইটো ৰিঅ্যাকশন কেনেকে হ'ব ৰিঅ্যাকশন proceeds through free radical mechanism কি mechanism free radical mechanism okay free radical mechanism কেনেকে হ'ব সা CH3 ডাবল বন্ড CH2 ব্রোমিন তো কি হ'ব ইমান হাই টেম্পারেচার ব্রোমিনৰ ফ্রি ৰেডিকেল হ'ব হোমোলাইসিস হলে এটো পালো নেক্সট ব্রোমিনটো হোমোলাইসিস হৈ কি কৰিব ফ্রি ৰেডিকেল অলৱেজ ৰিঅ্যাক্টস উইথ ফ্রি ৰেডিকেল কাৰ্বকেটায়নে সদায় কেটায়নে এনায়ন বিচাৰিব যেনেকে ফ্রি ৰেডিকেল আনটা ফ্রি ৰেডিকেল বিচাৰিব বুজি পোৱা হৈছে নে কথাটো ফ্রি ৰেডিকেলে সদায় ফ্রি ৰেডিকেলৰ লগতহে ৰিঅ্যাক্ট কৰিব বেলেগৰ লগত ৰিঅ্যাক্ট কৰিব নোৱাৰিব কাৰণ ইয়াৰো এটা আছে আৰু এটা আছে আধা থকা ইলেক্ট্ৰনহে বিচাৰিব ওকে আধা থকা ইলেক্ট্ৰন দিছে সো ক'ত পাব ইয়াত এটা ফ্রি ৰেডিকেল জেনাৰেট কৰি দিব এই ডখৰত হল এই ডখৰত এনেকে এটা ফ্রি ৰেডিকেল জেনাৰেট হৈ গল হল এই ব্রোমিনটোৱে ই অকমান বদমাসি কৰিব ই অলপ উৎপাত কৰিব বিচাৰিব যে ব্রোমিনটোৱে মই নিজে হলো যদি আনটাকে কৰি দিম নিজে বেয়া হৈছে যদি আনটাকে বেয়া কৰি দিম সো তেনেকুৱা ধৰণৰ হ'ব সো ইয়াত গৈ পেলে লগ হৈ পেলে আমাৰ কি পাইছো আমি প্ৰডাক্টটো পাইছো যে এটো ব্রোমিন আমাৰ এড হৈছে এটো প্ৰডাক্ট পাইছো বুজি পালা কথাটো ঠিক আছে আশা কৰিছো বুজি পাইছা বুলি যে ব্রোমিনটো ফ্রি ৰেডিকেল সৃষ্টি হৈ বেলেগ এটা আকৌ ফ্রি ৰেডিকেল জেনাৰেট কৰি থাকিব অটোমেটিক্যালি ৰিঅ্যাকশনটো গৈ থাকিব আগবাঢ়ি গৈ থাকিব ডাইৰেক্টলি বুজি নাপাবা প্ৰায় কথাখিনি তোমালোকৰ বেসিক আইডিয়া থাকিব লাগিব যে ফ্রি ৰেডিকেল অলৱেজ ৰিঅ্যাক্ট উইথ ফ্রি ৰেডিকেল আৰু এটা ফ্রি ৰেডিকেল জেনাৰেট হোৱাৰ পিছত অটোমেটিক্যালি কি আৰু এটা জেনাৰেট কৰিবলৈ চাবই গুটেখিনি ইউটিলাইজ হ'বলে ওকে এতিয়া নেক্সট স্টেপ চোৱা ইয়াত মই এলাইলিক হেলোজেনেশনটো বুজাই আকৌ নেক্সট পাৰ্টলে যোৱাৰ আগতে এটা পাৰ্ট বুজাইছো যে এতিয়া এই ৰিঅ্যাকশনটো যোনটো হৈছিল স্টেপ এটো যোনটো ফৰ্মেশন হৈছিল ফ্রি ৰেডিকেল যোনটো ফৰ্মেশন হৈছিল আমাক ইয়াত এটা কন্ডিশন আহি গৈছে কি চোৱা এই ফ্রি ৰেডিকেলটো নেক্সট sp2 followed by double bond লগত কি হয় কনজুগেট পজিশনত আহিব যেতিয়াই পজিটিভ চাৰ্জ বা নেগেটিভ চাৰ্জ বা লোন পেয়াৰ্স or free radical conjugate positionত থাকিব ডাবল বন্ড conjugate with double bond তেতিয়া আমি কি পাম ৰেজোনেন্স পাম খেলটো হৈ গ'ল ৰেজোনেন্সৰ খেল ই কি কৰিব কোন ই আলে যাব বিচাৰিব এটা ই আকৌ ইয়াত দিব বিচাৰিব এটা বন্ড সো তাহাঁতৰ মাজত কি হ'ব ৰেজোনেন্সটো চোৱা ই এটা আছে ই বন্ডৰ ভাঙি ই এটা সৃষ্টি কৰিছে ডাবল বন্ড a2 হৈ গ'ল এতিয়া এফালে বন্ডাল ভাঙি ইয়াত এটা ফ্রি ৰেডিকেল আহিব ঠিক আছে ইয়াত এটা ফ্রি ৰেডিকেল আহিলে আমি ইয়াত কি প্ৰডাক্ট পাম অথনি কি দেখাইছিল হৈ গ'ল সো আমি ব্রোমিনৰ পজিশনটো কেতিয়াবা এফালে পাইছো বা এফালে পাইছো চেঞ্জ সব ব্রোমিন লৈছিল দেই সৰি ব্রোমিন লৈছিল ক্লোৰিন লাইন ব্রোমিন লৈছিল
সো এলাইলিক জেনাৰেশনত এনেকে ধৰণৰ স্টেপত কি আগবাঢ়িব ৰিঅ্যাকশনটো হ'বলৈ হৈ গ'ল এটো হৈ গ'ল আমাৰ এটা কোৱেশ্চন সো কি প্ৰডাক্ট পাম আমি ইয়াত দুটা টাইপৰ প্ৰডাক্ট পাম এলাইলিক জেনাৰেশনত আচ্ছা ইয়াত এতিয়া ওপৰৰ লেভেলৰ কোৱেশ্চন বিলাক চাওঁ অকমান আমি ওপৰৰ লেভেলৰ কোৱেশ্চন ওপৰৰ লেভেলৰ কোৱেশ্চনটো কেনেকুৱা এইটো কোৱেশ্চন बोर्डर सिलेबस बाहिर बा আমি सिलेबस बाहिर নহয় सिलेबस ভিতৰতে আছে যোনখিনি জেডব্লিউ নিটৰ লেভেলৰ এটো নিটৰ আহিছে এবাৰ নিটৰ আহিছে নিট এআইপিএমটি বুলি আছিল তেতিয়া 2014 মানত আহিছে এটো কোৱেশ্চন কি কি প্ৰডাক্ট পাম ডাবল বন্ডৰ নেক্সট কাৰ্বনটো ডাবল বন্ডৰ নেক্সট কাৰ্বন sp2 কাৰ্বনৰ নেক্সট কাৰ্বনটোকে আমি কি বুলি কৈছো এটো হল sp3 কাৰ্বন এটো এলাইলিক কাৰ্বন ইয়াত ব্ৰোমিন লগাই দিয়া প্ৰডাক্ট পাই গলো হৈ গল কোৱেশ্চনটো হেবলি অহা নাছিল নট দা ফাইনাল কথা হাউ মেনি নাম্বাৰ অফ প্ৰডাক্টস বুলি আহিছিল কোৱেশ্চনটো হাউ মেনি নাম্বাৰ অফ প্ৰডাক্টস এটা প্ৰডাক্ট হেতু পালো মেজৰ প্ৰডাক্ট আৰু এটা প্ৰডাক্ট কি হ'ব পাৰে স্যাৰ এতিয়া অথনি কি শিকিছিল যে ইয়াত কি হ'ব এটা ফ্ৰী ৰেডিকেল জেনাৰেশন হৈ গল ফ্ৰী ৰেডিকেল জেনাৰেশন হোৱা লগে লাগে কি হ'ব এইটো এটা বদমাসি কৰিব ন ফ্ৰী ৰেডিকেল জেনাৰেশন হ'ব বদমাসি নহয় সৰি ৰিজনেন্স হ'ব ইয়াত কিয় ৰিজনেন্স হ'ব মই কৈছো যে এইটো ফ্ৰী ৰেডিকেল ইনচ কনজুগেটিভ ডাবল বন্ড কি হ'ব ইয়াত এটা সো কি পালো ইয়াত এটা ফ্ৰী ৰেডিকেল জেনাৰেট হৈ গল সো ইয়াত ফ্ৰী ৰেডিকেল জেনাৰেট হৈ গলে কি প্ৰডাক্ট পাব হল নাই দেখিছানে কেটা প্ৰডাক্ট পালো আমি দুটা প্ৰডাক্ট কোৱেশ্চনটো আহিছিল যে হাউ মেনি নাম্বাৰ অফ প্ৰডাক্টস ক্যান বি ফৰ্ম ঠিক আছে আৰু ফ্ৰী ৰেডিকেলটো জেনাৰেট হোৱা যায় লাগে আৰু এটা কনসেপ্ট আহি যায় ইমান বেছি কনসেপ্ট আছে এই বস্তুত যে ইয়াত এনানচিমাৰ ফৰ্মেশন হৈ যাব পাৰে টোটাল প্ৰডাক্ট আমি তিনটা পাম একচুয়ালি 3 প্ৰডাক্ট পাম কোৱেশ্চনটো দিস ইজ ভেৰি গুড কোৱেশ্চন আৰু মানে বহুত টিকি প্ৰথম পঢ়োতে বা কোৰ্টে কৰিবলৈ মোৰ দিগদাৰ হৈছিল বাট যেতিয়া বস্তুটো মই বুজিলো ভালকে তেতিয়া গম পাইছো যে দুটা হ'ব পাৰে কিয় হ'ব পাৰে ব্ৰোমিনটোৱে ফ্ৰী ৰেডিকেলটো কি হয় ফ্ৰী ৰেডিকেলটো হাইব্ৰিডাইজেশন কি হয় sp2 সো ব্ৰোমিনটোৱে ওপৰৰ ফালৰ পৰা আহিব পাৰি এটেক কৰিব পাৰে আকৌ তলৰ ফালৰ পৰা এটেক কৰিব পাৰে সো আলটিমেটলি ইয়াত ব্ৰোমিনটো এনেকেও লাগিব আকৌ ব্ৰোমিনটো কেনেকে লাগিব মানে এইটো আমি ড্যাশ এটা এনেকে দেখাম আৰু এটা দেখাম এইটো এনেকে দেখাই দিছো ডি এটা যদি ডি হয় এটা কি হ'ব এল হ'ব এটা আমি ৰেসিমিক মিক্স টোটাল প্ৰডাক্ট আমি ইয়াত কেটা পাম তিনটা প্ৰডাক্ট পাম ঠিক আছে অপচনত মেবি এইটো কথা দিয়া নাছিলে 2 3 তিনিটো দিয়া নাছিলে নেকি মই পাহৰিছো বাট এইটো তিনটা প্ৰডাক্ট পাম এই যদি একচুয়ালি আৰু ভালকে চাবলৈ যাও নেক্সট সিস্টেম এতিয়া এলাইলিক হেলোজেনেশনটো আৰু এটা ইফেক্টিভ বনাবলৈ আমি ইয়াত এটা কি ইউজ কৰো NBS ইউজ কৰা NBS N-bromosuccinamide সাকসিনিক এসিডৰ পৰা এটা ৰিএজেন্ট উলিয়াইছে N-bromosuccinamide ওকে N-bromosuccinamide হেতু মই মানে ডিসকাশন নকৰো বা স্ট্ৰাকচাৰ নবনাও বাট এটা কথা বুজিব লাগিব যে N-bromosuccinamide থাকিলেও আমি এলাইলিক পজিশনত প্ৰডাক্ট পাম NBS এলাইলিক পজিশনত প্ৰডাক্ট পাম মানে sp2 এটো হৈছে sp2 তাৰ নেক্সট কাৰ্বনটো হৈছে কি sp3 কি লাগিব ব্ৰোমিন লাগিব বাকিটো কি থাকিব এজ ইট ইজ থাকিব বুজি পাও হৈছে কথাটো N-bromosuccinamide থাকিলো এলাইলিক ব্ৰোমিনেশন হ'ব 600 to 700 ডিগ্ৰী থাকিলে এটো হ'ব আৰু ইয়াৰ লগতে এই কোৱেশ্চনটো আহিছিল এবাৰ এআইপিএমটি যে কেটা প্ৰডাক্ট আহিবে আকৌ আহিলে প্ৰডাক্টৰ কথা এটো 2000 সৰি এটো কোৱেশ্চনটো আহিছে 2000 নহয় অলপ পুৰণা 2008 ত আহিছে এটো 2008 and 2019 নিটত আহিছে ওকে একে কোৱেশ্চনটো কি হৈছে নাম্বাৰ অফ প্ৰডাক্ট ফাৰ্স্ট প্ৰডাক্টটো কি পালো এটো সেকেন্ড প্ৰডাক্টটো কি পাম প্ৰডাক্ট ফৰ প্ৰডাক্ট 2 এলাইলিক হবলে হলে ইয়াটো কি হৈছে এলাইলিক হলে কি হ'ব sp2 তাৰ নেক্সট পজিশন ইয়াত কি হল ফ্ৰী ৰেডিকেল জেনাৰেশন মানে এটো হৈছে আলফা পজিশন আলফা কাৰ্বন
ডাবল বন্ড লাগি থকা নেক্সট কাৰ্বনক আমি আলফা কম ফাংশনাল গ্ৰুপ লাগি থকা নেক্সট কাৰ্বন আলফা কাৰ্বনত কি জেনাৰেট হৈ গ'ল ফ্ৰী ৰেডিকেল জেনাৰেট হৈ গ'ল এতিয়া এই সব ফ্ৰী ৰেডিকেলটো আৰু এই ডাবল বন্ড কি পজিশনত আছে কনজুগেট পজিশনত সো ইহঁতৰ ওপৰত কি পাম আমি ৰিজনেন্স পাম ৰিজনেন্স হলে কি হ'ব চোৱা এইটো ডাবল বন্ড পালো ইয়াত হৈ গ'ল আৰু এইফালে কি জমা হৈ গ'ল এটা ফ্ৰী ৰেডিকেল জমা হৈ গ'ল এবাৰ ফ্ৰী ৰেডিকেল দিবলৈ গুচি গ'ল তাত সো এবাৰ ফ্ৰী ৰেডিকেলটো কি লগ লাগি যাব ব্ৰমিন ফ্ৰী লগ লাগি যাব সো টোটাল প্ৰডাক্ট আমি দেখাত কেটা লাগিছে দুটা প্ৰডাক্ট পাইছো আৰু যদি ৰেচিমিক মিক্সাৰ কনসিডাৰ কৰো তেতিয়া হলে কেটা পাম তিনটা প্ৰডাক্ট পাম ৰেচিমিক মিক্সাৰ because free radical to ki hoy sp2 hoy free radical is sp2 je ami sn1 mechanism ko kohibole paun je carbocation to sp2 hoy kane duta type of product po ঠিক আছে আহা গল এটো বুজি পাইছা এই কোৱেশ্চনটো আহিছিলে ইমান সুনত জেডেবলি পা এডভান্স মই হেকানে কৈছো যে মই বেসিক পা এডভান্স লেভেল লৈ বুজালো বেসিক লেভেলত আমি কি বুজিম যে 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী কাৰ্বন থাকিলে ফ্ৰী ৰেডিকেল থাকিলে আমি প্ৰত্যেকটো কাৰ্বনৰ পৰা হাইড্ৰোজেনটো এটা আঁতৰাই বলে প্ৰডাক্ট গিটা চাম ঠিক আছে আৰু এডভান্স লেভেলত চাম যে আৰু চান্স আছে নি ৰিজনেন্স হোৱাৰ চান্স আছে নি আলফা কাৰ্বনটো পৰা ফ্ৰী ৰেডিকেল জেনাৰেট কৰে আলফা কাৰ্বনত মই কি কৰিছো চোৱা এটো আলফা কাৰ্বন ইয়াত মই কি কৰালো এটা ফ্ৰী ৰেডিকেল জেনাৰেট কৰালো হৈ গ'ল এটা এই ফ্ৰী ৰেডিকেলটো অল্টাৰনেট পজিশনত আছে নে অল্টাৰনেট মানে সিঙ্গল বন্ড ডাবল বন্ড পজিশনত আছে নে আছে দেয়াৰফৰ ইয়াত আকো কি আহি গ'ল ৰিজনেন্স আৰু ইয়াত কি আহি গ'ল এটা ফ্ৰী ৰেডিকেল কেনেকৈ আহিলে এটো ডাবল বন্ড ক্ৰিয়েট হ'ল এটা ফ্ৰী ৰেডিকেল জেনাৰেট হৈ গ'ল আৰু এই ফ্ৰী ৰেডিকেলটো গৈ ফাইবাৰ কোনে এটাক কৰিছে ব্ৰমিনে লগ লাগিছে সো আমি প্ৰডাক্ট এটা পাই গ'লো তিনটা দুটা প্ৰডাক্ট আমি এসিমিক প্ৰডাক্ট বুলি কম ঠিক আছে বেসিক লেভেলত আমি হিটো বুজিলে হ'ল এডভান্স লেভেলত লবন আমি কম্পিটিটিভ লেভেলত একিটা চাব লাগিব ঠিক আছে মান ধৈৰ্য ধৰি ভালকে চাব লাগিব এটো এটা বিএসসি লেভেলৰ কাৰণে এটা ইম্পৰ্টেন্ট হলো কোৱেশ্চন থ্যাংক ইউ